নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাৰে আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। ৰাজ্যৰ 5 বিধানসভা সমষ্টি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ইয়াৰ ভিতৰতে বিশেষ আকৰ্ষণীয় সমষ্টি হৈছে বিহালীৰ নিৰ্বাচনৰ প্ৰতি সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছে। কাৰণ বিহালীৰ ৰাজনীতিত এবাৰ পৰিৱৰ্তন ঘটিবনে, বিহালীৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন ঘটিবনে, দুটা দশক জোৰা ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাবনে, বিহালীৰ ভোটাৰে নাই বা স্থিতাৱস্থাকে বাহাল ৰাখিব। আজিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ তুংগত থকাৰ সময়ত বিহালীৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, বিহালীৰ নিৰ্বাচনত আজিৰ দিনলৈকে কোন আগবাঢ়ি আছে, বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ নে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা? বিহালীত বিজেপিৰ দীৰ্ঘদিনীয়া আধিপত্যৰ অৱসান ঘটাব পাৰিবনে কংগ্ৰেছে, নাইবা বিজেপি কিয় এতিয়াও আত্মবিশ্বাসী হৈ আছে? সেই প্ৰেক্ষাপটতে আজিৰ দিনটোত বিহালীৰ ছবিখন আমি দেখাবলৈ চেষ্টা কৰিম। আজিলৈকে বিহালীৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ কেইবাটাও দিশ আছে, সেই দিশ কম, কিন্তু স্পষ্টত যেহেতু নিৰ্বাচন ওচৰ চাপি আহিছে, ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িব। এই মুহূৰ্তলৈকে বিহালীৰ ছবিখন নিশ্চিতকৈ এটা ধাৰণা কৰিব পৰা পৰ্যায়ত আহিছে। আমি পূৰ্বই কৈছিলোঁ যে বিহালী সমষ্টি এই উপনিৰ্বাচনতো বিজেপিৰ বাবে সুবিধাজনক। আজিৰ দিনতো আমি দেখিছোঁ যে বিহালী সমষ্টি বিজেপিৰ বাবে যথেষ্ট সুবিধাজনক অৱস্থানত আছে। ক'বলৈ গ'লে আজিৰ দিনত বিজেপি তাত অনায়াসে জয় কৰিব পৰা পৰ্যায়ত আছে। প্ৰশ্ন আহিব পাৰে, বিহালীক লৈ এইবাৰ যিহেতু গৌৰৱ গগৈ নিৰ্বাচনী দায়িত্বত আছে, গৌৰৱ গগৈ নতুন কৌশল লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে কংগ্ৰেছে শক্তিশালী যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে বুলি বিভিন্ন মহলে ধাৰণা কৰে। হয়, কংগ্ৰেছে বিহালীত এঘৰী যুঁজাৰ পৰিকল্পনা কৰিছিলে, যুঁজিবলৈ আগবাঢ়িছে, কিন্তু তৎসত্ত্বেও বিহালীত বিজেপিৰ যি শক্তিশালী গণভিত্তি আছে তাক বিশেষ হৰণ ভগন কৰিব পৰা সম্ভাৱনা কংগ্ৰেছৰ বাবে ক্ষীণ হৈ আহিছে। ভোটৰ দিন ওচৰ চাপি আহিছে, কিন্তু কংগ্ৰেছে বিশেষ শক্তি প্ৰদৰ্শন কৰাৰ সম্ভাৱনা প্ৰায় কমি আহিছে। এটা কথা স্পষ্ট যে বিহালী ৰাজনীতিত বিহালী সমষ্টি গঠনৰ পাছৰ পৰা প্ৰথম কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হৈছে বিষ্ণুলাল উপাধ্যায়, তাৰপিছত স্বৰূপ উপাধ্যায় বিজয়ী হৈছে, তাৰ পাছত বিহালীত আকৌ কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্ণবাস তাঁতী বিজয়ী হৈছে। কিন্তু বিহালী ৰাজনীতিত ৰঞ্জিত দত্তই পথ পৰিৱৰ্তন ঘটালে। ৰাজ্যৰ ৰাজনীতিত যেতিয়া বিজেপি শক্তিশালী নাছিল, তেতিয়াই কিন্তু ৰঞ্জিত দত্তই 2001 চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে তাৰপৰা জয়লাভ কৰিলে। ৰঞ্জিত দত্তৰ সেই বিজেপিৰ যি ভেটি গঢ়ি তুলিছিলে, সেই ভেটিৰ আধাৰতে আজিৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, সম্প্ৰসাৰিত ভেটিৰ আধাৰত হৈছে। বিহালী সমষ্টি মূলতঃ চাহ জনগোষ্ঠী ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে। বিহালীত 50,000তকৈ অধিক চাহ জনগোষ্ঠীয় ভোটাৰ আছে। আমি জনবিন্যাসগত দিশৰ পৰা যদি বিহালী সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপট চাওঁ, ৰাজ্যৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ মাজত 2014 চনৰ পৰা আজিৰ দিনলৈকে বিজেপি শক্তিশালী, তাক কোনো প্ৰকাৰে নুই কৰিব পৰা নাযায়। সমষ্টিটোত যিহেতু সৰ্বাধিক ভোটাৰ আছে চাহ জনগোষ্ঠীয় ভোটাৰ, সেই চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত বিজেপিৰ সাংগঠনিক ভেটি, বিজেপিৰ তৎপৰতা, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক কাম কাজৰ আধাৰতে বিহালীৰ চাহ জনগোষ্ঠীয় ভোটাৰৰ কাষ চাপিছে। বিজেপি দিগন্ত ঘাটোৱাৰ নিজে এজন চাহ জনগোষ্ঠীয় নেতা, আৰু দিগন্ত ঘাটোৱাৰৰ ৰাজনৈতিক পৰিক্ৰমাত চাহ জনগোষ্ঠীৰ সংগ্ৰামৰ লগত তেওঁৰ এক সম্পৰ্ক আছে। এইখিনিতে উল্লেখযোগ্য যে 2001 চনত যেতিয়া ৰঞ্জিত দত্তই বিজয় লাভ কৰিছে, তেতিয়াও তেওঁ চাহ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক ভোট লাভ কৰিছিলে। সেই সময়ত বিজেপিৰ সাংগঠনিক ভেটি চাহ জনগোষ্ঠীৰ মাজত গঢ়ি তোলাত দিগন্ত ঘাটোৱাৰৰ ভূমিকা আছিলে, আৰু সুদীৰ্ঘদিন সমষ্টিটো চাহ জনগোষ্ঠীয় সংগঠনৰ ক্ষেত্ৰত দিগন্ত ঘাটোৱাৰে বিশেষ ভূমিকা পালন কৰি আহিছিলে। আৰু এইবাৰ দিগন্ত ঘাটোৱাৰ যেতিয়া প্ৰাৰ্থী হৈছে, দিগন্ত ঘাটোৱাৰ আৰু বিজেপিৰ চাহ জনগোষ্ঠীৰ প্ৰতি অনুকূল নীতি আৰু চাহ জনগোষ্ঠীয় ৰাজনীতিত তেওঁলোকৰ কৌশল আৰু তাৰ লগতে দিগন্ত ঘাটোৱাৰৰ প্ৰাৰ্থিত্বই চাহ জনগোষ্ঠীৰ মাজত বিজেপিক যথেষ্ট শক্তিশালী অৱস্থানত ৰাখিছে। চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিভাজন ঘটাব নোৱাৰিলে সমষ্টিটোত আন কোনো প্ৰাৰ্থীয়ে জয়ৰ সপোন দেখিব নোৱাৰে। সেই একে অৱস্থা সেই কথাই হৈছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ক্ষেত্ৰত। কংগ্ৰেছে চাহ জনগোষ্ঠীৰ মাজত যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, যিবোৰ ইছ্যু উত্থাপন কৰিছে, সেয়া কিন্তু চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত আমি পোৱা খবৰ
খবৰ অনুসৰি বিশেষ ক্ৰিয়া কৰা নাই। কংগ্ৰেছৰ দীৰ্ঘকালৰ শাসনত চাহ জনগোষ্ঠীৰ প্ৰতি থকা অৱহেলা, অনুন্নত অৱস্থাই বিহালীৰ চাহ জনগোষ্ঠীকো সেই ইতিহাসক সেই অতীত মনত পেলাই দিছে। তাৰ তুলনাত বিজেপিৰ শাসনত চাহ জনগোষ্ঠীয় চাহ বাগিচা অঞ্চলত হোৱা উন্নয়নমূলক কথাই বিশেষ প্ৰাধান্য পাইছে। অৰ্থাৎ চাহ জনগোষ্ঠীৰ ভোটাৰে কংগ্ৰেছমুখী হোৱাৰ প্ৰৱণতা আজিৰ দিনটোলৈকে দেখুওৱা নাই। যিহেতু 50,000তকৈ অধিক চাহ জনগোষ্ঠীয় ভোটাৰ আছে, যদি কংগ্ৰেছে কিবা হিচাপ নিকাচ তেওঁলোকৰ পক্ষে কৰিব বিচাৰেও তেতিয়াহ'লে কমেও 30% চাহ জনগোষ্ঠীয় ভোটাৰ তেওঁলোকৰ ফালে যাব লাগিব। সেয়া আজিৰ দিনত বিহালীৰ ৰাজনীতিত অসম্ভৱ। বিহালীৰ ৰাজনীতিত আজিৰ দিনত চাহ জনগোষ্ঠীয় সিংহভাগ ভোটাৰ বিজেপিৰ লগত আছে। সেয়া আমি নিৰ্বাচনৰ প্ৰতিটো অঞ্চলৰ খা খবৰ ৰাখি যি গম পাইছোঁ, বিহালীৰ চাহ জনগোষ্ঠীয় ভোটাৰে 2001 চনৰ পৰা যি স্থিতি লৈছে তাৰ পৰিৱৰ্তন নঘটে। 2011 চনত পল্লৱ লোচন দাসৰ বিজয়ৰ ক্ষেত্ৰতো চাহ জনগোষ্ঠীয় ভোটাৰে ভূমিকা লৈছিলে। অৰ্থাৎ চাহ জনগোষ্ঠীয় ভোটাৰ 2011 চনত তৰুণ গগৈ চৰকাৰৰ সপক্ষে বলা বঁটা আৰু পল্লৱ লোচন দাসৰ ভূমিকা আছিলে। কিন্তু তাৰ বিপৰীতে এই আটাইকেইটা নিৰ্বাচন 2014, 2019 আৰু যোৱা লোকসভা নিৰ্বাচনতো চাহ জনগোষ্ঠীয় ভোটাৰে বিজেপিৰ সপক্ষে ভোট দিছে। আজিৰ ছবিখনতো বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ সপক্ষে চাহ জনগোষ্ঠীৰ সমৰ্থন যোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত দেখিবলৈ পোৱা গৈছে। সমষ্টিটোত কোচ, কলিতা, কেওট আদি জনগোষ্ঠীৰ তথাকথিত মূলসুঁতিৰ ভোটাৰৰ মাজত কংগ্ৰেছে কিছু সমৰ্থন আদায় কৰিছে, তাক নুই কৰিব পৰা নাযায়। কাৰণ জয়ন্ত বৰা যোৱা বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ 23,000 ভোটকৈ অলপ বেছি ভোট লাভ কৰিছিলে। জয়ন্ত বৰাৰ নিজা একা ভোট আছে, সেয়া সঁচা কথা। তাৰ লগতে যিহেতু স্বাভাৱিকতে একেৰাহে বিজেপি চৰকাৰ চলি থকাৰ কাৰণে ভোটাৰৰ মাজত বিজেপিৰ স্বাভাৱিক এটা এণ্টি ইনকামবেঞ্চি আছে আৰু সেই এণ্টি ইনকামবেঞ্চিয়ে চাহ জনগোষ্ঠীয় অঞ্চলত প্ৰভাৱ নেপেলায়, কিন্তু মূলসুঁতিৰ অসমীয়াৰ মাজত প্ৰভাৱ পেলায়। সেইকাৰণে একাংশ ভোটাৰ অসমীয়া ভোটাৰ তথাকথিত মূলসুঁতিৰ অসমীয়া ভোটাৰ কংগ্ৰেছমুখী হৈছে, সেয়া অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু তৎসত্ত্বেও খিলঞ্জীয়া অসমীয়া ভোটাৰৰ মাজত বিজেপিৰ গণভিত্তি শক্তিশালী অৱস্থানত থকাৰ বাবে অসমীয়া ভোটৰো গৰিষ্ঠ সংখ্যকে বিজেপিমুখী হ'ব, কংগ্ৰেছমুখী হ'ব বুলি কিন্তু দৃঢ়তাৰে ক'ব পৰা পৰ্যায়ত কংগ্ৰেছ নাই। কংগ্ৰেছে আশা কৰিছে যে গোৰ্খা ভোটাৰৰ মাজত বিভাজন আনিব পৰা যাব। সমষ্টিটোত যথেষ্ট সংখ্যক গোৰ্খা ভোটাৰ আছে। গৌৰৱ গগৈয়ে প্ৰথমৰ পৰা গোৰ্খা ভোটৰ বিভাজনৰ এটা কৌশল ল'ব চেষ্টা কৰিছে। অসম জাতীয় পৰিষদৰ যোৱাবাৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায় কংগ্ৰেছত যোগদান কৰিছে আৰু অঞ্জন উপাধ্যায়ৰ জৰিয়তে গোৰ্খা ভোটাৰ বিভাজন অনাৰ চেষ্টা কৰিছে। গোৰ্খা ভোটাৰৰ ক্ষেত্ৰতো এটা কথা স্পষ্ট যে বিজেপি চৰকাৰ, কেন্দ্ৰৰ মোদী চৰকাৰ, অসমৰ চৰকাৰেও গোৰ্খা জনগোষ্ঠীৰ ক্ষেত্ৰত এনে কেতবোৰ নীতি গ্ৰহণ কৰিছে যিবোৰ নীতিয়ে গোৰ্খা জনগোষ্ঠীক বিজেপিমুখী কৰি আহিছে। তেওঁলোকৰ নাগৰিকত্বৰ সুৰক্ষা, তেওঁলোকৰ ৰাজনৈতিক সুৰক্ষা, এই প্ৰসংগত বিজেপি চৰকাৰে এক স্পষ্ট নীতি গ্ৰহণ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰ তুলনাত গোৰ্খাসকলক অধিক সুৰক্ষিত কৰিছে ৰাজনৈতিক আৰু সামাজিকভাৱে। সেইকাৰণে যোৱা আটাইকেইটা নিৰ্বাচনতে ৰাজ্যখনৰ গোৰ্খা ভোটাৰে বিজেপিক সমৰ্থন দিয়া দেখিবলৈ পোৱা গৈছে। স্বাভাৱিকতে একাংশ ভোটাৰ আন দললৈ যাব, গোৰ্খা ভোটাৰ একাংশ কংগ্ৰেছও যাব, একাংশই হয়তো লক্ষীকান্ত কুৰ্মীকো ভোট দিব। তৎসত্ত্বেও গৰিষ্ঠ সংখ্যক গোৰ্খা ভোট কিন্তু বিজেপিৰ সপক্ষে থকাৰ সম্ভাৱনাই আছে। গৌৰৱ গগৈ গোৰ্খা ৰাজনীতিত সমষ্টিটোত বিশেষ সফল নহ'ব পাৰে। আৰু সমষ্টিটোত যিহেতু বাঙালী ভোটাৰ আছে, বাঙালী ভোটাৰৰ ক্ষেত্ৰত বিজেপি শক্তিশালী অৱস্থানত আছে। বিজেপিৰ বাঙালী ভোটৰ প্ৰতি থকা সমৰ্থনত কংগ্ৰেছে যিদৰে বিভাজন আনিব বিচাৰিছে সেই বিভাজনো বিশেষ সফল হোৱাৰ সম্ভাৱনা নাই। এই সামগ্ৰিক প্ৰেক্ষাপটত এটা কথা স্পষ্ট হৈ পৰিছে যে ধৰ্মীয় সংখ্যালঘু ভোটৰ ক্ষেত্ৰত কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু ভোট লাভ কৰিব, কিন্তু বিহালী সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ ভোট যথেষ্ট কম আছে আৰু ধৰ্মীয় সংখ্যালঘুৰ কিছু ভোট কিন্তু CPIML প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়েও লাভ কৰিব। এই ক্ষেত্ৰত জয়ন্ত বৰা কোনো দিশৰ পৰাই বিজেপি প্ৰাৰ্থী দিগন্ত বৰাৰ কাষ চাপিব পৰা অৱস্থাত নাই। আমি পোৱা খবৰ অনুসৰি কংগ্ৰেছৰ মূল কথা হৈছে সমষ্টিটোত কেনেদৰে তেওঁলোকৰ ব্যৱধান হ্ৰাস কৰিব পৰা যায়। কংগ্ৰেছৰ যিসকলে নিৰ্বাচনী যুঁজত জড়িত হৈ আছে তেওঁলোকৰ হিচাপ হৈছে যদি কিবা কাৰণত 15,000 পৰা 10,000 ভিতৰত ব্যৱধান হ্ৰাস কৰিব পৰা যায় সেয়াই তেওঁলোকৰ অন্যতম সফলতা বুলি দাবী কৰিব। কংগ্ৰেছ শিবিৰে এই কথা ক'ব বিচাৰে যে বিহালীত তেওঁলোকে এক বাতাবৰণ সৃষ্টি কৰিছে, বিহালীত কংগ্ৰেছ কৰ্মীসকলৰ মাজত এক
সক্ৰিয়তাৰে নিৰ্বাচনত লগাৰ পৰিৱেশ সৃষ্টি কৰিছে তেওঁলোকৰ হেনো মূল উদ্দেশ্যও সেয়াই কিন্তু এই মুহূৰ্তলৈকে বিহালীৰ ছবিখনত দিগন্ত ঘাটৰ অনায়াসে বিজয়ী হোৱাৰ পথত আছে কাৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে যিবোৰ প্ৰসংগ উত্থাপন কৰি আহিছে সেই প্ৰসংগবোৰে বিহালী সমষ্টি ভোটাৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰিছে বিহালীৰ জনগাঁথনিগত দিশৰ পৰা ৰাজ্যজোৰা ইছ্যুসমূহে বিহালীত কিমান প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব কাৰণ বিজেপিৰ ভোট বেংকত হৰণ ভগন কৰিব পৰাকৈ জয়ন্ত বৰা কিমান শক্তিশালী সেয়া লক্ষণীয় হ'ব যোৱাবাৰ জয়ন্ত বৰাই নিৰ্দলীয় হৈ দ্বিতীয় স্থানত পোৱাৰ ক্ষেত্ৰত এটা কথা আছিলে যে যোৱাবাৰ সমষ্টিটো CPI-MLৰ প্ৰাৰ্থী বিবেক দাসক এৰি দিয়াৰ কাৰণে একাংশ কংগ্ৰেছ সমৰ্থক আৰু কৰ্মীয়ে নিৰ্দলীয় জয়ন্ত বৰাক ভোট দিছিলে আৰু সেইকাৰণে জয়ন্ত বৰা ভোটৰ হাৰ 23,000 হৈছিলে কিন্তু এইবাৰ যেহেতু লক্ষীকান্ত কুৰ্মীও আছে অৱশ্যে পূৰ্বতকৈ কংগ্ৰেছে শক্তিশালী অৱস্থানত যুঁজ দিব তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু সমষ্টিটোত কংগ্ৰেছৰ বাবে আন এক টান জটিল কথা হৈছে বিজেপিৰ সুসংগঠিত সাংগঠনিক ভেটিৰ পৰিপ্ৰেক্ষিতত যি কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে বুথ পৰ্যায়ৰ পৰা সমষ্টি পৰ্যায়লৈকে নিৰ্বাচনী ব্যৱস্থাটোক এনেদৰে আগবঢ়াই নিছে তাত বহুদূৰ কংগ্ৰেছ ব্যৰ্থ হৈছে কাৰণ বিহালীত কংগ্ৰেছ যথেষ্ট দুৰ্বল আছিলে বিহালী কংগ্ৰেছৰ কৰ্মীসকলে সাংগঠনিক তৎপৰতা দেখুৱাব পৰা নাছিলে বিহালীত কংগ্ৰেছৰ নেতাৰ অভাৱ আছিলে এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত শেষ মুহূৰ্তত জয়ন্ত বৰাক আনি যিদৰে প্ৰাৰ্থিত্ব দিয়া হৈছে জয়ন্ত বৰা প্ৰাৰ্থিত্ব বিহালী কংগ্ৰেছত বিৰোধিতা কৰা নাই জয়ন্ত বৰা প্ৰাৰ্থিত্ব বিৰোধিতা কৰিছিলে বিশ্বনাথ জিলা কংগ্ৰেছৰ একাংশ নেতাই কিন্তু জয়ন্ত বৰাক এই কাৰণে বিহালী কংগ্ৰেছৰ একাংশ নেতা কৰ্মীয়ে বিচাৰিছিলে সমষ্টিটোত তেওঁলোকৰ নেতা নাই জয়ন্ত বৰা নেতা হ'ব পাৰিব অৰ্থাৎ এক প্ৰকাৰ জোৰা তাপলি মাৰি কংগ্ৰেছে শেষ মুহূৰ্তত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে সেইবাবে এই যুঁজ কংগ্ৰেছৰ বাবে সহজ নহ'ব বিহালীত গৌৰৱ গগৈয়ে ভবাৰ দৰে যোৰহাটৰ পুনৰাবৃত্তি নহয় বিহালীত পুনৰ বিজেপিয়ে আজিৰ দিনলৈকে শক্তিশালী অৱস্থানত আছে অৰ্থাৎ ৰঞ্জিত দত্তৰ উত্তৰসূৰী হিচাপে দিগন্ত ঘাটোৱাৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে 2001 চনৰ পৰা সমষ্টিটোত বিজেপিৰ যি শক্তিশালী ভেটি সেই শক্তিশালী ভেটি আজিৰ দিনতো কিন্তু কংগ্ৰেছে ভাঙিব পৰা নাই সেয়াই বিহালীৰ ৰাজনীতিৰ বাস্তৱ সেয়াই বিহালীৰ ৰাজনীতি আৰু মাজত 2-3টা দিন নিৰ্বাচনী প্ৰচাৰ আছে এই 2-3 দিনৰ ভিতৰত যে বিহালীৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ সাংঘাতিক পৰিৱৰ্তন হ'ব সেয়া ধাৰণা নহয় মুঠৰ ওপৰত বিহালী বিজেপিৰ বাবে এক প্ৰকাৰ মসৃণ সমষ্টি হৈ আছে আজিৰ দিনতো ধন্যবাদ